মানসিক চাপত আমি কিয় ভুগিবলগীয়া হয় আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি কি এই বিষয়ে জানিবলৈ আমি চাব লাগিব যাদু সম্ৰাট ডক্টৰ বিক্ৰমাদিত্যৰ এই বিশেষ ভিডিঅ'। সাধাৰণতে আমি এটা মানসিক অৱস্থাত ভুগো যে আমাৰ ওপৰত কোনোবাই কিবা কলা যাদু কৰিছে নেকি, আমাৰ ওপৰত কোনোবাই কিবা যাদু টনা কৰিছে নেকি, আৰু এই সন্দেহত আমি এটা মানসিক চাপত ভুগো। কেতিয়াবা আমি অনুভৱ কৰোঁ যে ঘৰটোত সোমালে বেয়া লাগে, বেমাৰত পৰি আছোঁ, দুৰ্ঘটনা হ'ব ধৰিছে, হোৱা কামবোৰ বাধা পৰিছে। এনেকুৱা যদি স্থিতি আপোনালোকে সন্মুখীন হয়, এটা সৰু উপায় কৰি চাব পাৰে। গা ধোৱা পানীত অলপমান তিল মিহলি কৰি গা ধুব আৰু লাহে লাহে এইবোৰ অসুবিধা আপোনালোকৰ পৰা আঁতৰা আৰম্ভ হ'ব। সেয়েহে এই বিশেষ উপায়টি একেবাৰে সহজ আৰু বিশেষ উপায়টি নিশ্চয় কৰি চাব, 100% ফল আপোনালোকে পাব। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।